Hello everyone, Boroland University B.Ed Entrance ওপৰত মই কালিও এটা ভিডিও বনাইছিলো আৰু সেই ভিডিওটিৰ যেটো কমেন্ট সেকশন তাতে বহুতে কিছুমান নিজৰ ডাউটস বা কোৱেশ্চনস খুদিছে আজিৰ এই ভিডিওটিত মই সেই কমেন্টস বুৰৰ যিবিলাক ডাউটস আছিল সেইবোৰৰ ওপৰত মই ভালকৈ ডিসকাশন কৰিম গতিকে তোমালোকৰ আৰু যাৰ তেনেকুৱা ধৰণৰ ডাউটস হৈ আছে তোমালোকে এই ভিডিওটো চাব পাৰা নিশ্চয়কৈ তোমালোকৰ হেল্প হ'ব First question হৈছে কোনোবাই কৈ আছে নেগেটিভ মাৰ্কিং থাকে আকৌ আপুনি কৈছে কোনো নেগেটিভ মাৰ্কিং নাই কোনটো শুনিম এতিয়া হসাই নাথাকে নে আসলতে কি হয় যে আমি যেতিয়া লাস্ট টাইম দিছিলো তেতিয়া কোনো নেগেটিভ মাৰ্কিং নাছিলে আৰু তাৰ আগৰ বছৰো মই জনাত কোনো নেগেটিভ মাৰ্কিং নাই সেইকাৰণে মোস্ট প্ৰবাবলি এবাৰো নেগেটিভ মাৰ্কিং নাথাকিব কিন্তু ব্লাইন্ডলি আপোনালোকে কাকো বিশ্বাস কৰিব নালাগে কাৰণ হয়তো চেঞ্জও হৈ যাব পাৰে ন হঠাতে কিন্তু এতিয়ালৈকে কিন্তু কতো হেতু মেনশন কৰা নাই গতিকে মোস্ট প্ৰবাবলি থাকিব নালাগে দেই আৰু বাকি তোমালোকে যেতিয়া কোৱেশ্চন বুকলেটটো পাই যাবা তেতিয়া সেই কোৱেশ্চন বুকলেটৰ যেটো ফাৰ্স্ট পেজ আছে সেই তাতে ইনস্ট্ৰাকশনস বিলাক মেনশন থাকে ন সেই তাতে তোমালোকে চাই লবা যে নেগেটিভ মাৰ্কিংৰ কথা কিবা মেনশন আছে নেকি যদি মেনশন নাই তেনেহলে তোমালোকে গম পাই যাবা যে সঁচাকৈ ইয়াতে নেগেটিভ মাৰ্কিং নাই তোমালোকে হেতু ভাবি নলবা যে ইয়াতে দেখোন একো মেনশনে নাই মেনশন নাই মানে নেগেটিভ মাৰ্কিং নাই ঠিক আছে যোৱা বছৰ কেনেকুৱা হৈছিল আমাৰ একো মেনশন নাছিলে নেগেটিভ মাৰ্কিংৰ কথা আৰু সেই কাৰণে কিছুমানে এটো ভাবি লৈছিলে যে যেটো বেলেগ ইউনিভাৰ্সিটিত নেগেটিভ মাৰ্কিং আছে গতিকে ইয়াতো নিশ্চয়কৈ থাকিব গতিকে তেওঁলোকে গুটেবিলাক নকৰিলে কিন্তু মই সব কৰিছিলো বাৰু সেইকাৰণে মই ভাল মাৰ্কসও পাইছিলো কিন্তু নকৰাৰ কাৰণে কিছুমানৰ বহুত মানে মাৰ্কসটো কমি গলগে কাৰণ টুক্কা মাৰিলেও কিছুমান শুদ্ধ হৈ যায় ন যদি নেগেটিভ মাৰ্কিং নাথাকে তেন্তে টুক্কা মাৰাটো বেষ্ট হয় কাৰণ তোমালোকে কমসে কম 5-6 মানটো বেছিকৈ পাবা আৰু 5-6 মান বেছিকৈ পালেও তোমালোকৰ ৰেংকটো ওপৰত আহি যাব 1-2 মাৰ্কও মানে ৰেংকটো বহুত মেটাৰ কৰে কাৰণ এটা মাৰ্কস মানে কিবা এটা মাৰ্কস যেতিয়া পাবা ন সেই মাৰ্কসটো অকল তুমিয়ে হেতু নোপোৱা তোমাৰ নিচিনা মানে 20-30 জন মানে হেতু পাব গতিকে ৰেংকৰ একে মাৰ্কস থাকিলেও ৰেংকৰ বেলেগ আহি যায় 20-30 মানটো ডিফাৰেন্স আহি যায় সো তোমালোকৰ নেগেটিভ মাৰ্কিং যদি একো মেনশন নাই তোমালোকে সব কৰি থৈ আহিবা নেক্সট কোৱেশ্চন হৈছে যে বিউ আন্ডাৰত আসামিজ মিডিয়ামত বিএড কৰিব পাৰি না নাই জনাব বিউ আন্ডাৰত মই জনাত দেই বিএড কুটো ইংলিছতে কৰিব লাগিব মানে ইংলিছত লিখিব লাগিব এক্সামত তাত আসামিজ মিডিয়ামত লিখিলে নহব বাকি ক্লাছত যেতিয়া বুজাই টিচাৰে আৰু বুজুৱাটো সদায় মানে তেওঁলোকে অসমীয়া মিডিয়ামতে বুজায় কাৰণ আসামিজ মিডিয়ামৰ ষ্টুডেন্টে বেছিকৈ থাকে ন আৰু ইংলিছতো বুজাই দিয়ে আৰু ইংলিছত নোটছ পাতিবোৰ ইংলিছতে দিয়ে আৰু এক্সামত কিন্তু ইংলিছতে লিখিব লাগিব হেতু অসমীয়াত নহব এজনে খুদি যে মই এনসিএল উলোৱা নাই কি হ'ব মোৰ একো নহয় এনসিএল উলোৱা নাই যদি অতি সোনকালে উলিয়াই লবা মানে তোমালোকে এতিয়াই এপ্লাই কৰি থৈ দিয়া এনসিএল উলাওতে এমাহ মানহে সময় লাগে গতিকে যেহেতু 3 আগষ্ট তাৰিখে এক্সাম আছে আৰু তাৰ পিছতো তোমালোকৰ কাউন্সেলিংলৈকে তোমালোকে এমাহ মান সময় পাই যাবা চাগে দেই এমাহ নাপাবাগৈ বাট 25 ডেজ মানটো চাগে পাবা বাট ষ্টিল হোপটো ৰাখা আৰু যে যেহেতু লাগিব ন এনসিএল খন গতিকে তোমালোকে পাৰা মানে এতিয়াই এপ্লাইটো কৰি থৈ দিয়া নিশ্চয়কৈ চাগে আহিবগে নেক্সট আকৌ এনসিএলৰ ওপৰতে খুদিছে যে এনসিএল বনোৱা 3 বছৰ হ'ল সেইখন হ'বনে এনসিএল 3 বছৰ হলে সেইখন ভ্যালিড নহয় কাৰণ এনসিএল টো তোমাৰ 1 বছৰৰহে ভ্যালিডিটি থাকে ন গতিকে আকৌ এবাৰ এখন ৰিনিউ কৰি লবা একিদিনৰ ভিতৰতে টাইম আছে সোনকালে কৰি লবা নেক্সট ডাউটটো হৈছে ইডব্লিউএছ সাৰ্টিফিকেট থকা ষ্টুডেন্টছে গভৰ্নমেন্ট কলেজত সিট পাবলৈ কিমান মাৰ্কস পাব লাগিব গভৰ্নমেন্ট কলেজত সিট পাবৰ বাবে তোমালোকৰ যদি কোটা মানে কিবা সাৰ্টিফিকেট কাষ্ট সাৰ্টিফিকেট বা হেনেকুৱা ধৰণৰ সাৰ্টিফিকেটবোৰ আছে তেনেহলে তোমালোকে 55 ৰ আশপাশ যদি পাই যোৱা তেনেহলে তোমালোকৰ সিটটো কনফাৰ্ম হৈ থাকিব আৰু যিমান বেছি মাৰ্কস পাব পাৰে হিমানটো ভালেই হয় বাট 50 to 55 ৰ ভিতৰত যদি তোমালোকে পোৱা তেনেহলে কাষ্ট সাৰ্টিফিকেটৰ সৈতে তোমালোকে গভৰ্নমেন্ট কলেজত এডমিশন পাবা তাৰোপৰি মৰিগাঁও ডাইৰেক্টত যেহেতু হাইয়েষ্ট কেপাসিটি মানে সিট কেপাসিটি আছে ন 80টা আৰু সেয়ে যিসকলে মৰিগাঁও ডাইৰেক্টত এডমিশন ল'ম বুলি ভাবি আছা তোমালোকৰ বাবে তোমালোকে যদি মানে সেই মেৰিট লিষ্টখনত নিজৰ নামটো আহে তেনেহলে নামটো নাহে বাৰু ৰোল নম্বৰ আৰু মাৰ্কসটো মেনশন থাকে ন মেৰিট লিষ্টখনত পিডিএফটোত গতিকে তাত যদি আহে তোমাৰ নামটো তেনেহলে তুমি তাতে মৰিগাঁও ডাইৰেক্টটো আৰামছে সিট পাই যাবা কাষ্টৰ যদি আছে কিন্তু জেনাৰেল হলে হয়তো অলপ মানে জেনাৰেল হলে ভাল মাৰ্কস এটা লাগিব 55 প্লাস 60 মান পালে আহি যায় আৰু ধুনিয়াকে জেনাৰেল ক্যাটাগৰীৰ বাবে নেক্সট ডাউট যেটো আছে এটো আছে এলটমেন্ট লেটাৰৰ কাৰণে ইউনিভাৰ্সিটি যাব লাগিব নেকি হয় এলটমেন্ট লেটাৰ মানে কাউন্সেলিংৰ কাৰণে তোমালোকে ইউনিভাৰ্সিটি যাব লাগিব তোমালোকৰ যেতিয়া ৰিজাল্ট উলাব সেই ৰিজাল্ট উলোৱাৰ 1 উইকৰ ভিতৰত বড়োলেণ্ড ইউনিভাৰ্সিটি কাউন্সেলিংৰ বাবে মাতে গতিকে তাৰ কাৰণে তোমালোকে ইউনিভাৰ্সিটি যাব লাগিব মানে কাউন্সেলিংটো কেম্পাছতহে হ'ব বড়োলেণ্ড ইউনিভাৰ্সিটিৰ নেক্সট কোৱেশ্চন এডমিশন কোড লবগে লাগিব
এডমিশ্যন তোমালোকে নিজৰ এলটেড কলেজখনতে ল'ব লাগিব কিন্তু তাৰ আগতে তোমাৰ কাউন্সেলিং হ'ব কাউন্সেলিঙত তোমালোকে এইটো গম পাবা যে তুমি কোনখন কলেজত আচলতে এলটমেণ্ট তোমাৰ হৈছে মানে তুমি কোনখন কলেজত ছিটটো পাইছা গতিকে যেতিয়া তোমালোকৰ এলটমেণ্ট হৈ যাব কলেজখনৰ তেতিয়া তোমালোকে সেই কলেজখনত গৈ এডমিশ্যন ল'ব লাগিব 4-5 ডেইজৰ পিছত সেইটো তোমালোকে কাউন্সেলিঙৰ দিনাই গম পাই যাবা কাৰণ সব কলেজ কিখনৰে মানে বেলেগ বেলেগ দিনত মাতে এডমিশ্যনৰ কাৰণে গতিকে সেইদিনাখন কাউন্সেলিঙত যেতিয়া যাবা সেইদিনাখন তোমালোকে সেই টাইমটো গম পাই যাবা আৰু এজনে সুধিছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনটো ইজি হয় নে হাৰ্ড হয় আন ইউনিভাৰ্চিটিৰ কম্পেৰিজনত চ' মোৰ এনচাৰ এইটোৱে হ'ব যে নট চ' ইজি নট চ' হাৰ্ড যদি তোমালোকে পঢ়িছা তেনেহ'লে নিশ্চয়কৈ পাৰিবা বাকী এক্সামটো দিয়াৰ পিছত তোমালোকে বেছি ভালকৈ গম পাবা ন আৰু নিগেটিভ মাৰ্কিঙৰ কথাটো মই কৈছোঁৱেই তোমালোকে ভালকৈ চাই ল'বা যদি নিগেটিভ মাৰ্কিং নাই তেনেহ'লে ৱেল এণ্ড গুড ভাল স্ক'ৰ কৰিবলৈ ট্ৰাই কৰিবা চব কৰি থৈ আহিবা আৰু যদি নিগেটিভ মাৰ্কিং থাকে ন তেনেহ'লে কিন্তু নকৰিবা ঠিক আছে ওকে সেইটোৱে তো কালিৰ ভিডিঅ'টোৰ যিটো কমেণ্ট লিষ্টত আহিছিলে ডাউটছবিলাক এইকেইটাই আছিলে আৰু বাকী যদি তোমালোকৰ কিবা ডাউটছ আছে তেনেহ'লে তোমালোকে এই ভিডিঅ'টোৰ কমেণ্ট কৰিব পাৰা তোমালোকৰ সহায় কৰিব পাৰিলে মোৰ নিজৰো ভাল লাগিব বাকী মোৰ ফালৰ পৰা মই তোমালোকক কেইটামান লাষ্ট মিনিট টিপছ দিবলৈ বিচাৰিছোঁ ফাৰ্ষ্ট হৈছে তোমালোকে যেতিয়া এক্সামিনেশ্যন চেণ্টাৰত যাবা তোমালোকে এডমিট কাৰ্ডখন নিবলৈ নাপাহৰিবা এডমিট কাৰ্ডখন লৈ যাবা লগতে ID প্ৰুফ কিবা এখন লৈ যাবা পান কাৰ্ড আধাৰ কাৰ্ড যি থাকে আৰু বা ভোটাৰ ID কিবা এখন লৈ গ'লেই হ'ল বাকী তোমালোকে পেন কি নিবা ন সেইটো হৈছে তোমালোকে মই সাজেষ্ট কৰিম তোমালোকক ব্লেক বল পেন লৈ যাবৰ কাৰণে কাৰণ যোৱাবাৰ কি হৈছিলে যে ব্লু আৰু ব্লেক পেন দুইটাই মেনশ্যন কৰি দিছিলে এডমিট কাৰ্ডখনত কিন্তু যিখন কুৱেশ্যন পেপাৰ আহিছিলে সেইখনত কিন্তু অকল ব্লেক বল পেন বুলিহে মেনশ্যন আছিলে গতিকে কিছুমানেতো মানে ভয় খাই গ'ল কাৰণ তেওঁলোকে বহুতে ব্লু বল পেনো লৈ আহিছিলে কিন্তু মই ব্লেকেই নিছিলোঁ বাৰু গতিকে মই সাজেষ্ট কৰিম তোমালোকে ব্লেক বল পেনেই লৈ যাবা কাৰণ ব্লেক বল পেনটোতো থাকিবই ব্লুটো কেঞ্চেল হ'লেও হ'ব পাৰে কিন্তু ব্লেকটো কিন্তু কেঞ্চেল নহয় ব্লেকটো থাকিবই চ' ব্লেক বল পেনটো লৈ যাবা তোমালোকে বাকি অল দ্য ভেৰি বেষ্ট তোমালোকৰ এক্সাম ভাল হ'ব আৰু তোমালোকৰ যদি কিবা ডাউটছ আছে নিশ্চয়কৈ কমেণ্ট কৰিবা মই নেক্সট ভিডিঅ'ত সেই ডাউটছবিলাক তোমালোকৰ ক্লিয়াৰ কৰি দিম থেংক ইউ